নমস্কাৰ প্ৰিয় দৰ্শক, আমি নতুন বিষয়লৈ আগবাঢ়িম। তাৰ আগতে আপোনাক জনাব বিচাৰিছোঁ কিয় আমাৰ জীৱনত চন্দ্ৰ সূৰ্যৰ ইমান বেছি মহত্ব। আচলতে সূৰ্য হ'ল আমাৰ পিতৃ আৰু চন্দ্ৰ হ'ল আমাৰ মাতৃ। প্ৰিয় দৰ্শক, আমি বাল্যকালত যেতিয়া বেয়া কাম কৰোঁ, আমাৰ পিতৃ মাতৃ দুয়োজনে আমাক ক্ষমা কৰে। কিন্তু আমি যেতিয়া ডাঙৰ হওঁ, সংসাৰ পাতোঁ আৰু পত্নীৰ কথামতে নিজৰ মা আৰু দেউতাক দুৰ্ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ পিতৃ মাতৃয়ে আমাক ক্ষমা কৰেনে? অথবা আপুনি যদি মহিলা আৰু আপুনি আপোনাৰ শহুৰ শাহুক দুৰ্ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ শহুৰ শাহুৱে আপোনাক ক্ষমা কৰেনে? প্ৰিয় দৰ্শক, সাধাৰণতে পুৰুষসকল নাৰীতকৈ বেছি উদাৰ, যাৰ বাবে অধিক ক্ষেত্ৰত পিতৃগৰাকীয়ে সন্তানক প্ৰতিটো ভুলৰ বাবে ক্ষমা কৰি দিয়ে, কিন্তু মাতৃগৰাকীয়ে নিদিয়ে। মুখেৰে ক'লেও অন্তৰৰ পৰা কোনোদিনে ক্ষমা নকৰে। সেইবাবে বেছি ক্ষেত্ৰতে সূৰ্যতকৈ চন্দ্ৰৰ অশুভ ফলহে জাতকে পোৱা দেখা যায়। গতিকে আজিৰ পৰাই নিজৰ পিতৃ মাতৃ তথা শহুৰ শাহুক ভাল ব্যৱহাৰ কৰক, অন্যথা নিজৰ সুখৰ পথত নিজেই হেঙাৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এষাৰ কথা চিৰদিন মনত ৰাখিব, পিতৃ মাতৃ তথা শহুৰ শাহুক দুৰ্ব্যৱহাৰ কৰিলে জীৱনলৈ আহিব লগা সুখ আধবাটতে ৰৈ যায়। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি আন এক বিষয়ে আলোচনা কৰিম। ধন্যবাদ।